প্ৰাঞ্জল বৰা আপোনাৰ কাষলৈ আহিছো ধিংকাণ্ড সকলোৱে কেনেধৰণে আসলতে আমি দেখিছিলো কেনেধৰণে এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ধিংকাণ্ডৰ সেই দুই অভিযুক্ত এতিয়াও আৰক্ষীয়ে বহুখিনি তথ্য লাভ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই আৰু বহু তথ্য হয়তো আৰক্ষীয়ে লাভ কৰিব গতিকে আজিৰ দিনটোত আকৌ জিম্মাত লোৱা হৈছে আৰক্ষী আজিৰ দিনটো তদন্ত প্ৰক্ৰিয়া কেনেধৰণে চলিব মই এই সমূহ জানিব বিচাৰিছো আৰু লগতে যিখন বাহনেদি ঘটনা সংঘটিত হৈছিল বাহনখনৰটো অৱশিষ্ট উদ্ধাৰ হৈছে সেই আতিবুৰ ৰহমান বৰ্তমান ক'ত আছে আতিবুৰক কৰায়ত্ব কৰিবৰ বাবে আৰক্ষীৰ কেনেধৰণৰ প্ৰক্ৰিয়া চলিছে এইখিনি জানিব বিচাৰিছো ৰক্ষণাবেক্ষণ যে দিছে আতিবুৰো জড়িত হৈ আছিল নেকি বাৰু এই গোটেই ঘটনাত অঞ্জলা চাওক যে যেটো ঘটনা সংঘটিত হল সমগ্ৰ ৰাজ্য জুকাৰি যোৱা ঘটনা আৰু তাৰ পিছত এটা নৰধমৰ আৰক্ষীৰ জিম্মাত আসলতে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰাৰ সময়তে পুখুৰীত জাপ দিয়াৰ বাবে সলিল সমাধি ঘটি মৃত্যুবৰণ কৰিছে কিন্তু তাৰ পিছত এই যি দুটা অভিযুক্ত আছিলে তফাজুল ইছলাম আৰু গোলাপউদ্দিন এই অভিযুক্ত দুটা প্ৰায় বিগত 16টা দিনে পলাতক অৱস্থাত থকাৰ পিছত নগাঁও আৰক্ষীৰ হাতত তেওঁলোকে আত্মসমৰ্পণ কৰে তাৰ পিছত নগাঁও আৰক্ষীয়ে নগাঁও আদালতত হাজিৰ কৰাৰ পিছত দুদিনৰ জিম্মাত লয় আৰু দুদিনৰ জিম্মাত লোৱাৰ পিছত এই যিসমূহ আসলতে জেৰা চলোৱা হৈছিল বিভিন্ন স্থানত এই পাখণ্ড দুটাক লৈ গৈ সমগ্ৰ যেটো ঘটনা সংঘটিত কৰিলে নাবালিকা গৰাকীৰ লগত যেটো জঘন্য কাণ্ড সংঘটিত কৰিলে তদন্ত প্ৰক্ৰিয়া আৰক্ষী আৰম্ভ কৰিছে তাৰ পিছত পুনৰ আদালতত হাজিৰ কৰাৰ পিছত সোমবাৰে 3 দিনৰ জিম্মাত লৈছে নগাঁও আৰক্ষীয়ে আৰু এই মুহূৰ্তত অতিকৈ যেটো খবৰ আমি জনাব বিচাৰিছো যে এই যেটো মূল কালপিত ফৰিদুল ইছলামৰ সম্পৰ্কত ভিনিহেক আতাবুৰ ৰহমানে এই যেটো সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পিছত এই তিনি পাখণ্ড পলাতক অৱস্থাত আছিল প্ৰথম অৱস্থাত আতাবুৰ ৰহমানে কিন্তু মূল তেওঁলোকক আসলতে লুকুৱাই ৰখাত মূল ভূমিকা গ্ৰহণ কৰিছিল কাৰণ সগুনবাহী মৈৰাবাৰীৰ এটা ভিতৰুৱা অঞ্চল সগুনবাহীত ঘৰ আছিল আতাবুৰ ৰহমানৰ আৰু আতাবুৰ ৰহমানৰ বাসগৃহতে নিশাটো ৰখাইছিল এই তিনি নৰধমক আতাবুৰ ৰহমানে আৰু চাওক যিখন মটৰচাইকেল ব্যৱহাৰ হৈছিল সেই মটৰচাইকেলখন কিন্তু আতাবুৰ ৰহমানে কাবাৰীৰ দোকানত বিক্ৰী কৰিছিল কিন্তু নিজে যিখন মটৰচাইকেল সেই মটৰচাইকেলখনৰ যিসমূহ আসলতে চকা পা আদি কৰি সমগ্ৰ মটৰচাইকেলখন খোলা মেলা কৰি পৃথক কৰি কাবাৰীৰ তাত বিক্ৰী কৰিছিল আৰু যিহেতু আৰক্ষীয়ে এই যি দুটা নৰধম তফাজুল ইছলাম আৰু গোলাপউদ্দিনক জেৰা চলোৱাৰ অন্তত স্বীকাৰোক্তিৰ ভিত্তিত আতাবুৰ ৰহমানৰ বাসগৃহত অভিযান চলাই নম্বৰ প্লেট সহ কিছু অংশ অৱশিষ্ট অংশ মটৰচাইকেলখনৰ অৱশিষ্ট অংশ উদ্ধাৰ কৰিছে কিন্তু চাওক এই তিনিটা নৰধমে যিগৰাকী নাবালিকাৰ লগত যেটো ঘটনা সংঘটিত কৰিলে আৰু এই নৰধম কেইটাক লুকুৱাই ৰখাৰ মূল হুটা আতাবুৰ ৰহমান কিন্তু বৰ্তমান সময়ত পলাতক অৱস্থাত আছে নগাঁও আৰক্ষীয়ে হওক বা মৰিগাঁও আৰক্ষীয়ে হওক বৰ্তমান আতাবুৰ ৰহমানক বিচাৰি অভিযান অব্যাহত ৰাখিছে কিন্তু চাওক এই সমগ্ৰ ঘটনা সংঘটিত কৰাৰ পিছত ফৰিদুল ইছলাম আৰু গোলাপউদ্দিনক আতাবুৰ ৰহমানে লুকুৱাই ৰাখিছিল আৰু লুকুৱাই ৰাখি যিহেতু নগাঁও পশ্চিমাঞ্চলৰ পৰা ডিমাপুৰলৈ নিশা ভাগত যিহেতু আল্ট্ৰা বাছ চলে সেই আল্ট্ৰা বাছৰ জৰিয়তে ডিমাপুৰলৈ লুকুৱাই পঠিয়াইছিল আৰু হয়তো এই যেটো আতাবুৰ ৰহমানো বৰ্তমান ডিমাপুৰত সন্দেহ কৰিছে স্থানীয় ৰাইজে ডিমাপুৰত হয়তো পলাতক অৱস্থাত আছে আৰক্ষীয়ে অভিযান চলাব লাগে আৰক্ষী কঠোৰ হ'ব লাগে কাৰণ এই যেটো সমগ্ৰ ঘটনা ৰাজ্য জুকাৰি যোৱা ঘটনাটো সংঘটিত হৈছিল যি তিনিটাকৈ মূল অভিযুক্ত আছিল তাৰ সমান্তৰালকৈ এই অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়া বা লুকুৱাই ৰখাত যি সহযোগিতা আগবঢ়াইছিল আতাবুৰ ৰহমানৰ ক্ষেত্ৰতো কিন্তু আৰক্ষী কঠোৰ হোৱাটো প্ৰয়োজন আমি ধন্যবাদ জনাইছো আপোনাক পৰৱৰ্তী মুহূৰ্তত এই সন্দৰ্ভত আপোনাৰ জৰিয়তে আৰু অধিক তথ্য জানিবলৈ চেষ্টা কৰিম সতীৰ্থ সাংবাদিক প্ৰাঞ্জল বৰাই তথ্য জনালে এতিয়াও তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে যেহেতু সেই যিখন বাহন আৰক্ষীয়ে বিচাৰি ফুৰিছিল অৱশেষত সেই বাহনখন উদ্ধাৰ হৈছে কিন্তু অৱশিষ্টহে অংশ হৈছে আসলতে খণ্ড কৰি সেই বাহনখনৰ বহুকেইটা অংশ কাবাৰীক বিক্ৰী কৰিছিল এতিয়া সেই যি ভিনিয়েকৰ ঘৰত ৰক্ষণাবেক্ষণ দিছিল সেই ভিনিয়েকে পলাতক হৈ আছে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে গতিকে গোলাপ আৰু ফৰিদুলে এতিয়া শেহতীয়াকৈ কি কয় সেয়া কিন্তু লক্ষণীয় হ'ব এই গোটেই প্ৰসংগক লৈ এবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত তফাজুল হুছেইনৰ পিতৃয়ে কিছু
আবেদন কৰিছে তফাজুল হুছেইনৰ পিতৃয়ে লেখ আবেদন যেহেতু কৰিছে গতিকে পিতৃৰ লেখ আবেদনৰ আজি প্ৰথমটো শুনানি ধিংকাণ্ড অন্যতম অভিযুক্ত আছিল তফাজুল হুছেইন আৰক্ষীৰ জিম্মাত থাকোতে মৃত্যু হৈছিল তফাজুলৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰি পুখুৰীত পৰি মৃত্যু হৈছিল তফাজুল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ